নমস্কাৰ, তোমালোকক মই চতুৰ্ভুজৰ পৰিসীমাৰ সূত্ৰটো বুজাই দিছোঁ। এটা আজি মই উদাহৰণ লৈছোঁ। চোৱা, এটা চতুৰ্ভুজৰ ইয়াতে লাগিব। চতুৰ্ভুজৰ বাহুবোৰ ক্ৰমে 4 সেণ্টিমিটাৰ, 3.5 সেণ্টিমিটাৰ, তাৰপিছত 5 সেণ্টিমিটাৰ আৰু 5.5 সেণ্টিমিটাৰ হ'লে চতুৰ্ভুজটোৰ পৰিসীমা কিমান? তেছো আমি এইটো লৈছোঁ এ বি চি ডি এটা চতুৰ্ভুজ। আমি ধৰি লৈছোঁ এ বি বাহুৰ দৈৰ্ঘ্যটো 4 সেণ্টিমিটাৰ, বি চি বাহুৰ দৈৰ্ঘ্যটো 3.5 সেণ্টিমিটাৰ, চি ডি বাহুৰ দৈৰ্ঘ্যটো 5 সেণ্টিমিটাৰ আৰু ডি এ বাহুটোৰ দৈৰ্ঘ্য 5.5 সেণ্টিমিটাৰ। এতিয়া চাবা চতুৰ্ভুজটোৰ পৰিসীমা এ বি বাহু যোগ বি চি বাহু যোগ চি ডি বাহু যোগ ডি এ বাহু। এ বি বাহুৰ দৈৰ্ঘ্য আমাক দিয়া আছে 4 সেণ্টিমিটাৰ, বি চি 3.5, তাৰপিছত চি ডি 5 সেণ্টিমিটাৰ, ডি এ 5.5 সেণ্টিমিটাৰ। এককটো আছে সেণ্টিমিটাৰ। এতিয়া এইখিনি যোগ কৰিবা। আগে পইণ্ট থকা দুটা যোগ কৰিবা। তেছোৱা 3.5 আৰু 5.5 আছে 10, 0, 8, 8, 9, ইয়াতে পইণ্ট আমি 9 পালোঁ। 9 3.5 আৰু 5.5 যোগ কৰিলে আমি পাম এইটো 9 আৰু 4 আৰু 5 প্লাছ কৰিলে তুমি 9 পাবা। গতিকে 9 + 9 18। তুমি ইয়াতে লিখা যোগফল 18 সেণ্টিমিটাৰ। ইয়াতে শেষ। এনেদৰে তোমালোকে চতুৰ্ভুজৰ পৰিসীমা তুমি সূত্ৰটোৰ সহায়ত উলিয়াব পাৰিবা। থেংক ইউ, বাই বাই।